Hi friends, welcome to my YouTube channel. Lockdown, lockdown, lockdown. হয় না নহয়? লকডাউনৰ মাজেৰে আহি পাইছে কি আহিলে আপোনালোকে নিশ্চয় জানে চাগে। মই আৰু নতুনকৈ কোৱা প্ৰয়োজন নাই না কি কোৱা। গতিকে লকডাউনৰ মাজেৰে বিহু আহি পালে। লকডাউনৰ মাজেৰে আমি বিহু কেনেকৈ পালন কৰিম? এইটো হৈছে মেইন কথা। বিহুটোতো পালন কৰিব লাগিলে, যিহেতু আমাৰ অসমীয়াসকলৰ জাতীয় উৎসৱ, হয় না নহয়? গতিকে বিহুটো আমি পালন কৰিব লাগে। লকডাউনে থাকিব আৰু আমি বিহু কেনেকৈ পালন কৰিম, যাতে কোনেও বাহিৰলৈ ঘূৰি নুফুৰে, বাহিৰত ঘূৰিবলৈ নাযায়, ঘৰতে থাকি আৰামছে বিহুটো পালন কৰে যেন। হয় না নহয়? এনেকৈ বিহু পালন কৰিব লাগিল। নহ'ব পাৰে এইটো বৰ্ষত মানে এইবাৰ মঞ্চত ডান্স প্ৰগ্ৰাম, বিহু এইবোৰ নহ'ব। গতিকে অপেক্ষা কৰক, যিহেতু কৰোণা ভাইৰাছৰ আক্ৰান্ত বৃদ্ধি বহুতেই পাই গৈছে আমাৰ অসমত। সেয়েহে চৰকাৰে বহুতো আমাক সাহাৰ্য কৰিছে, লকডাউন কৰিছে, ঘৰৰ পৰাই বাহিৰলৈ ওলাব দিয়া নাই মানুহক, সেইটো ভাল কৰিছে। সেয়েহে আমি লকডাউনটোও মানি চলিব লাগিব, তাৰ মাজেৰে আমি বিহুটোও পালন কৰিব লাগিব। বিহু পালন নকৰিব বুলি কোৱা নাই, বিহুটোও পালন কৰিব লাগিব, কিন্তু ইফালে সিফালে ঘূৰি ফুৰি এনেকৈ নহয়। ঘৰতে গৰু গা ধোৱাক, বিহু আহি পালে ঘৰতে ফূৰ্তি তামাচা কৰক, যাতে বাহিৰলৈ নাযায়। সেয়েহে মই আপোনালোকক কৈছোঁ, বিহু পালন কৰক, যিহেতু আমাৰ অসমীয়াসকলৰ যিহেতু আমাৰ জাতীয় উৎসৱ হয়, বিহুটো পালন কৰিব, হয়নে নহয়? না মিছা কৈছোঁ ফ্ৰেণ্ডছ? যদি মিছা কৈছোঁ মোক কমেণ্ট কৰি জনাব, হয়নে নহয়? মোৰ আজিৰ ভিডিঅ'টো ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বাই বাই।